হেল্ল' এভৰিৱান, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে পঢ়া শুনা ভালদৰে চলি আছে। তোমালোকে হয়তো মন কৰিছা, এদিন দুদিন কৰি গোটেই বছৰটো আমাৰ প্ৰায় 8 মাহ গ'লগৈ। গতিকে যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বা, তোমালোকে নিশ্চয়কৈ ন'টিছ কৰিছা, পৰীক্ষালৈ একেবাৰে সময় চাপি আহিছে। আৰু সম্ভৱ যিসকল চিৰিয়াছ ষ্টুডেণ্ট, তেওঁলোকে হয়তো চিলেবাছ কমপ্লিট কৰি ৰিভিজন কৰি আছে। গতিকে সকলোকে অবাবত সময় নষ্ট নকৰি পঢ়া শুনা কৰিবলৈ অনুৰোধ কৰিছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইংৰাজী এছেৰ ওপৰত। ইংৰাজী এনেকুৱা এটা বিষয় যি সঠিক গাইডেঞ্চ পালে বা বিষয়বস্তুবোৰ বা চিলেবাছটো ভালদৰে বুজিব পাৰিলে ইয়াত মাৰ্ক স্ক'ৰ কৰিবলৈ অত্যন্ত সহজ হয়। তোমালোকে কেৱল দিন ৰাত কষ্ট কৰি পঢ়িলেই নহ'ব, স্মাৰ্ট ৱৰ্ক অৰ্থাৎ স্মাৰ্ট এপ্ৰ'চ প্ৰয়োগ কৰি পঢ়া ষ্ট্ৰেটেজি বনাব লাগিব। ইংৰাজীত তোমালোকৰ অসংখ্য ৰচনাৰ টপিক আছে, কিন্তু তোমালোকে জানো সেই আটাইবোৰ পঢ়িব লাগে? যদি 20খনো পঢ়া হয়, তেন্তে তাত কিমান সময় অপচয় যায়। সেইকাৰণে তোমালোকৰ সুবিধাৰ বাবে আমি বিভিন্ন প্ৰশ্নকাকত, হাফ ইয়াৰলিত অহা আটাইতকৈ গ্ৰহণযোগ্যতা থকা ৰচনাৰ বিষয়বোৰ তোমালোকলৈ লৈ আনিছোঁ। তোমালোকে চাবা, প্ৰায় ৰচনাৰ বিষয় ৰিপিট হৈ থাকে। কোনটো বিষয় কিমান বছৰৰ মূৰত ৰিপিট হয়, এই সকলোবোৰ চালি জাৰি চাই আগন্তুক পৰীক্ষাত কি আহিব পাৰে তাৰ এটা তালিকা প্ৰস্তুত কৰি তোমালোকলৈ আগবঢ়াইছোঁ। আমি লিষ্টৰ 1 নম্বৰত ৰাখিছোঁ ছায়েন্স ইন এ এভৰিডে লাইফ বা ছায়েন্স ইন এ ডেইলি লাইফ। তোমালোকে ৰঙা আখৰত লিখা সেইবোৰ দেখিছা 2017, 2020, 2023ত ইতিমধ্যে পূৰ্বতে আহিছে। গতিকে 90% এক্সপেক্ট কৰি এইবাৰো আহিব পাৰে বুলি আমি পঢ়ি যাব লাগিব। ঠিক আছে। দ্বিতীয়তে ৰাখিছোঁ ফিজিকেল এক্সাৰচাইজ বা বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ, অৰ্থাৎ যিকোনো ধৰণে আহিব পাৰে, কিন্তু বিষয়বস্তু একেটাই থাকিব। গতিকে আমি এইটোও ভালদৰে চাই যাব লাগিব, কাৰণ 2005, 2007, 2013, 2018ত অলৰেডি আহি গৈছে। গতিকে এইবাৰো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। 3 নম্বৰত আছে এ বুক ইউ এডমায়াৰ বা ইয়ৰ ফেভাৰিট বুক। অলৰেডি 2024ত অৰ্থাৎ যোৱা বছৰ আহি গৈছে। অৰ্থাৎ তোমালোকৰ যিকোনো এখন ভাল পোৱা কিতাপৰ বিষয়ে লিখিবলৈ আহিব পাৰে বা কোনোবা এজন ব্যক্তিৰ আত্মজীৱনীও লিখিবলৈ আহিব পাৰে। গতিকে এই সকলোবোৰ তোমালোকে ভালদৰে পঢ়া শুনা কৰি যাব লাগিব। আৰু 4 নম্বৰতে আছে দ্য মেন ইউ এডমায়াৰ মষ্ট বা আন ধৰণে আহিব পাৰে লাইফ অফ এ গ্ৰেট মেন। অৰ্থাৎ বিষয়বস্তু একেই থাকিব, কিন্তু তুমি ভাল পোৱা এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ আহিব পাৰে। গতিকে এইটো ভালদৰে চাই যাব লাগিব। তোমালোকৰ ট্ৰেভেলিং শিক্ষা সম্বন্ধে আহিব পাৰে বা ডিউটিছ অফ এ ষ্টুডেণ্ট অৰ্থাৎ ছাত্ৰৰ কৰ্তব্যৰ ওপৰত আহিব পাৰে। ইয়াৰ উপৰি তোমালোকৰ ফেষ্টিভেলৰ বিষয়েও লিখিবলৈ আহিব পাৰে। কিন্তু মোৰ বিশেষ ছাজেশ্যন, বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ট্ৰেণ্ডিং বিশেষভাৱে বিশ্বত চলি আছে। গতিকে আছামিজ বা ইংৰাজী যিকোনো এটা বিষয়ত ইয়াৰ বিষয়ে এছে লিখিবলৈ 100% আহিব পাৰে। গতিকে এই সম্পৰ্কে তোমালোকে ভালদৰে পঢ়া শুনা কৰি যাব লাগিব। যদি তোমালোকৰ এই উল্লেখিত বিষয়বোৰৰ ওপৰত কেনেদৰে এছে লিখিব লাগে, তেন্তে তোমালোকে কমেণ্ট এটা কৰি জনাই দিবা। বা যিসকলৰ কোনো অসুবিধা নাই, তোমালোকে প্ৰি-টেষ্টৰ আগতে সকলোবোৰ কমপ্লিট কৰিবলৈ চেষ্টা কৰা। এইবোৰত ভালদৰে ছিষ্টেমেটিকেলি লিখিলে নম্বৰ কটা নাযায় আৰু তোমালোকক ৰচনাই লেটাৰ নম্বৰ পাবলৈ যথেষ্ট সহায় কৰিব। ধন্যবাদ।